বৃহস্পতিবাৰে বিয়লি যোৰহাটৰ উপকণ্ঠৰ ঢেকৰগড়া এলাহাবাদ বেংকৰ সমীপত সংঘটিত হয় এক মানৱ সমাজক নৰ্যান্ত কৰা ঘটনা। কুলাংগাৰ পুত্ৰই নিজ পিতৃক এটা বাটামেৰে কাঠৰ বাটামেৰে মাৰপিট কৰিছিলে, এনেধৰণে মাৰিছিলে যে হত্যাৰ চেষ্টা চলাইছিলে। এইটো হৈছে তেওঁলোকৰ ঘৰ, এইটো হৈছে তেওঁলোকৰ বাসগৃহ। ইয়াতে থাকে পিতৃ মাতৃ আৰু যিজন কুলাংগাৰ পুত্ৰ গোবিন বৰা আৰু তেওঁ গৰ্ভৱতী পত্নী থাকে। আৰু এই ঘৰটোৰ ভিতৰতে নিতৌ সুৰামত্ত অৱস্থাত আহি পেলাই গোবিন নামৰ স্থানীয়ভাৱে মলুৱা বুলি কোৱা এই যুৱকজনে মাতাল হৈ তেওঁ পিতৃ মাতৃ গৰ্ভৱতী পত্নীক নিতৌ নিৰ্যাতন চলাই। গাঁওৰক্ষী বাহিনী আহিছে, বিভিন্ন আহিছে, কিন্তু আজিলৈকে তেওঁৰ ওপৰত কোনো বিহিত ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। কালি বিয়লি সীমা চেৰাই গ'ল। এয়া দেখিছে, ইয়াতে একাঠু পানী আছে আৰু এইখিনি ইয়াতে এনেধৰণে যি বন গজি আছে, ইয়াতে পিতৃক এটা কাঠৰ বাটামেৰে নিৰ্মমভাৱে মৰিয়াই হত্যা প্ৰচেষ্টা চলাইছিলে। কাষতে থকা এই ঘৰ লোকলৈকো পাথৰ মাৰিছিলে, পাথৰ নিক্ষেপ কৰিছিলে আৰু ঘৰৰ ভিতৰৰ পৰা কাষৰ মহিলাগৰাকীয়ে মনে মনে, যিটো আমি ভিডিঅ' দেখুৱাই আছোঁ, তেওঁ মনে মনে এই ভিডিঅ' ক্লিপটো সংগ্ৰহ কৰিছিলে নিজৰ মোবাইলত। যদি কালি সেই মহিলাগৰাকীয়ে এই ভিডিঅ' ক্লিপটো সংগ্ৰহ নকৰিলেহেঁতেন, সমগ্ৰ ঘটনা কিন্তু পোহৰলৈ নাহিলেহেঁতেন। যিহেতু দীৰ্ঘদিনে এনেধৰণৰ ঘটনা সংঘটিত কৰি আহিছে এই কুলাংগাৰ পুত্ৰই, গাঁওৰক্ষী বাহিনীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰে। আৰু পিতৃক কালি অতি মুৰ্মূৰ্ষ অৱস্থাত যোৰহাট মেডিকেল কলেজত ভৰ্তি কৰা হৈছে। মাতৃ আছে, তেওঁ পত্নীকো নিয়া হৈছে। পত্নীয়ে তেওঁ স্বামীৰ শাস্তি বিচাৰিছে, যিহেতু গৰ্ভৱতী অৱস্থাতো তেওঁ যথেষ্ট কষ্ট ভুগি আহিছে, নিৰ্যাতন ভুগি আহিছে। আৰু এতিয়া আৰক্ষীক খবৰ কৰিছিল, আৰক্ষীয়ে কিন্তু এতিয়ালৈকে তেওঁক গ্ৰেপ্তাৰ কৰা নাই, আটক কৰি ৰাখিছে। এনে বৰ্বৰ ঘটনা সংঘটিত হোৱাৰ পিছতো কিন্তু যোৰহাট আৰক্ষীয়ে কুলাংগাৰ পুত্ৰক এই মুহূৰ্তলৈকে গ্ৰেপ্তাৰ কৰা নাই। যোৱা নিশাই নিলে, পিতৃৰ অৱস্থা সংকটজনক, কিন্তু এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা নাই। ভিডিঅ' ভাইৰেল হৈছে, সামাজিক মাধ্যমত ভাইৰেল হৈছে, সমগ্ৰ যোৰহাটত এই বিষয়টো চৰ্চিত হৈছে। আৰু এইখন ঘৰৰ ভিতৰত এনেধৰণে চলি থাকে কুলাংগাৰ পুত্ৰ অত্যাচাৰ পিতৃ মাতৃ আৰু পত্নীৰ ওপৰত। আৰু এইখিনি পানীত কালি মাতৃকো জুবুৰিয়াই হত্যাৰ চেষ্টা চলাইছিলে। আজি কিন্তু মাতৃয়ে কৈছে যে আৰক্ষীয়ে পুতেকক গ্ৰেপ্তাৰ কৰিলে জেললৈ যাব, জেলত থাকিব লাগিব। মাতৃয়ে হাজাৰ হ'লেও মাতৃয়ে পুত্ৰক কিন্তু গ্ৰেপ্তাৰ কৰাটো বিচৰা নাই। ইয়াৰ বিপৰীতে কিন্তু পত্নীয়ে স্বামীক গ্ৰেপ্তাৰ কৰাটো বিচাৰিছে। আৰু এই ঘটনাই সমগ্ৰ যোৰহাটক চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু সংঘটিত হৈছে যোৰহাটৰ উপকণ্ঠৰ মালৱালী ঢেকৰগড়াৰ এলাহাবাদ বেংকৰ সমীপৰ এইটো ঘৰত। আৰু এই স্থানতে কালি এই বৰ্বৰ ঘটনাটো সংঘটিত হ'ল। কালি ঘটনাটো কিমান সময়ত হৈছিলে? কালি ঘটনাটো 1:30মান বজাত হৈছিলে। 1:30মান বজাত। আপোনালোকৰ ঘৰ এইটো? আমাৰ ঘৰ সেইটো। আপোনাৰ ঘৰ কোনটো? কাষৰটো? এই কাষৰটো। সিহঁতৰ ঘৰ এইটো? কি বাপেকক কেলে মাৰিলে? বাপেকক মানে কালি হেৰিয়ৰ মেডিকেলৰ ষ্টাফ আহিছিলে, তেওঁ মাইকীগৰাকী গৰ্ভৱতী। তাৰপৰা তেওঁক লগ ধৰি থাকে সদায় চিভিললৈ, আমি পইচা দিম বল কৰি। তেওঁ নাযায়, নগলত। তাৰপাছতে বাইদেউহেঁত আহিলে, চব আহিলে, এই গাঁওৰক্ষী বাহিনী আহিলে, তাৰপাছতে গাঁও প্ৰধান আহিলে, আহিলে মেম্বাৰণী আহিলে, চব আহিলে। চব অহাৰ পিছত আমি ইয়াতে কথা বতৰা পাতি আমি গ'লোগৈ। মই গ'লোগৈ, ছোৱালী আৰু আমাৰ আইতাকক ভিতৰতে তলাটো মাৰি সোমাই মই গ'লোগৈ পঞ্চায়তলৈ। পঞ্চায়তৰ পৰা আহি দেখিছোঁ এহেঁতৰ ঘৰত পুৰা দুৰ্পাল কাজিয়া। তেহেঁতৰ ঘৰত কাজিয়া লাগিলে আছে। আমাৰ ঘৰলৈ ইমান ডাঙৰ শিলগুটি মাৰি দিছে নহয়। সি মাৰিছে, শিলগুটি মাৰিছে। তাৰপৰা মলুৱা নহয়, ফলুৱা আৰু পেটাত মাৰ বুলি কয়। গোবিন। এইকণত একদম পুৰা ডাঙৰ হেৰি এডাল লৈ পেলাই মাৰিছে। আৰু ইমানখন খুকুৰি এখন লৈ পেলাই মানুহ চবকে কাটিম বুলি কয়। আৰু এইখন ঘৰ বোলে চব মানুহ কাটি উৰাই দিম বুলি কয়। মদ চদ খাই আৰু ঘৈণীয়েকক বেলেগ সন্দেহ কৰে। ঘৈণীয়েকে এনেকে কাঁহী বাতি ধুই থাকে, একদম এনেকে পিছফালৰ পৰা গুৰ মাৰি দিয়ে। আমি দেখি আছো, একদম ল'ৰা ছোৱালীকো খুব মাৰে। ঘটনাটো হৈছিলে পানী চানী বোকা চোকা ইয়াতে পেলাই মাৰিছে। তাতে পানীত পেলাই মাৰিছে। সেইজনী মাকে ভিতৰৰ পৰা নহয়, মধুৰিজোপা কিনাৰৰ পৰা চিঞৰিছে। ভিডিঅ'টো ময়ে কৰিছো, মানে মোৰ খিৰিকীখনৰ একদম ফাকেদি কৰিছো। আমি অকল ছোৱালীয়ে মই আছিলো, বুঢ়ী আমাৰ পেচা চকা বুঢ়ীজনী আছিলে। মই বাহিৰলৈ ওলাবই পৰা নাই, মোকো খেদি কৰিছে। প্ৰমাণ নাথাকে মানে গম পাই গলো না। আমাক কৈছে বোলে মই নৈত পৰি মই দিমগে, তহঁতক ফচাই দিম বোলে, তহঁতৰ ওচৰত তহঁতি বোলে জেল ভাত খাবগৈ লাগিব বোলে, সেনেকে কৈছে। এৰেষ্ট কৰা নাই মানে তেহেঁতি মাকে আকৌ কৰিব, আকৌ সি গোটেইখনকে দা ঘূৰাই দিব, সি কাটিবই। শান্তিত থাকিব নহয়, আমি নিৰাপত্তাহীনতাত ভুগিছো।
তাক গ্ৰেপ্তাৰ নকৰিলে আপোনালোকৰ দিগদাৰ হ'ব। দিগদাৰ হ'ব। আমাৰ ছোৱালী মই স্কুলে নিব নোৱাৰিম কাৰণ কি কালি কৈছে মোৰ ৰাস্তাত কাটিম বোলে তহঁতক বোলে সেনেকে কৈছে। সেইদিনাখনি মই এইফালে সোমাই আহিছো, সি মিটখনে আহি একদম খেদি আহিছে, মই যেনে তেনে ভিতৰত সোমাইছো। কালি বাপেকক এনেকে মৰাৰ পিছতো পুলিচে তাক এৰেষ্ট কৰা নাই, আপোনালোকে তেতিয়াতো আপোনালোকক কি থাকিব আৰু? আমি এতিয়া আমি চিভিলত আছো। মানুহজনে গোটেই ৰাতিটো 3:30 বজালৈকে চিভিলত ইটো কৈছে সিটো কৈছে, গোটেই ব্ৰেইনে চেনে মাৰিলে নাই, ব্ৰেইনৰ এক্সৰে কৰিছে, বুকু এক্সৰে কৰিছে, হাত এইডোখৰত মাৰিলে এইখন হাত ভাগি গ'ল, এইডোখৰত মাৰিলে এইখন হাতৰ জোৰা হলকি গ'ল, জোৰা হলকি গ'ল, বুকুত মাৰিলে, বুকুৰ দাম এইফালে মাৰিলে নাই। মাক চিভিলতে আছে, মাকে উল্টা পুল্টা কয় এতিয়া মোৰ ল'ৰাটো উলিয়াই আনিব লাগে, নহ'লে বা চিৰ জীৱন বোলে জেল হ'ব, নহ'লে বোলে হেৰি হ'ব বোলে সেনেকে কৈছে। ঘৈণীয়েকে চিভিলতে আছে, মাকে উল্টা পুল্টা কথা কৈ থাকে। ঘৈণীয়েকো আছে, কিন্তু ঘৈণীয়েকে জেললৈ নিবলৈ কৈছে। ঘৈণীয়েকে বহুত অত্যাচাৰ কৰিছে, ইমান অত্যাচাৰ হৈ যায়। মই চিঞৰো, মই কওঁ তই ছোৱালীজনী কেলে মাৰিছ, তই নেমাৰিবি, তোক যেনেকে মাৰ বাপে ডাঙৰ কৰিছে তাইকো ডাঙৰ কৰিছে, তাই মাক বাপেক এনেকে ঘৈণীয়েকে শাস্তি বিচাৰিছে, মাকে কিন্তু বিচৰা নাই। মাকে আপোনালোককেও গাইছে, উল্টা পুল্টা গাইছে। আপোনালোকে তাক গ্ৰেপ্তাৰ নকৰিলে মানে আপোনালোকৰ অসুবিধা হ'ব। অসুবিধা হ'ব, আমাক চবকে একদম সি দা লৈ খেদিব। কাৰণ কি আমাৰ মানুহজন ওলাই যায় 5টা বজাতে ওলাই যায়, আমি মানুহকেইজনী থাকো, নিৰাপত্তা নোহোৱা হৈছে। আৰু কাৰণ কি আমাৰ পেচাস্ত খোৱা বুঢ়ীগৰাকী অকমানো শান্তিত থাকিবলৈ পোৱা নাই। তাৰপৰা বহুত দিনৰ পৰা এইটো কাহিনী হৈ আছে, এদিনৰ ঘটনা নহয়। এই গাঁওৰক্ষী বাহিনীক আমি মাতি আনিছো, 10 তুমৰ গাঁওৰক্ষী বাহিনী সাক্ষী আছে, ব্যৱস্থা নহয় আজিলৈকে। তাৰ ওপৰত মানে ব্যৱস্থা হয়, মাকে ভৰি হাতে ধৰে, মাককো মাৰিছে সি মাকক মৰাৰ পাছতো এইডোখৰত মাকক জুবিয়াই মাৰিছে। মাকক মৰাৰ পিছতো মাকে কি কলে, হেৰি কি তেতিয়া কলে, প্ৰথম নিউজটোত কলে, তাৰপিছত এতিয়া কৈছে বোলে তাক বোলে হেৰি কৰিব নালাগে, তহঁতি থানালৈ নাযাবি আকৌ বোলে। এতিয়া আমাক থানালৈ মাতিছে, মই থানালৈ যাবলৈ ওলাইছো। তাৰপৰা কৈছে বোলে আকৌ নাযাবি বোলে, তহঁতি বোলে হেৰি কি তাক বোলে একেবাৰে জেল দি দিব। আমি যাম, এতিয়া যাম। আৰু তেহেঁতৰ ভনীয়েক আহিছে, ঘৈণীয়েক আহি আছে সেই চিভিলৰ পৰা। আপোনালোক বলক।